উফন্দি উঠিছে নৈ উপনৈ কলিয়াবৰ চামগুৰিত ডিজু নৈৰ বাঢ়নি পানী ডিজু নৈত বান আহিছে দুয়োপাৰ বুঢ়াই পেলাইছে ডিজুৰ বানে জলমগ্ন হৈছে কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি আৰু কালাপানী অঞ্চল 90টা পৰিয়ালৰ বাসগৃহ পানীৰ তলত উদ্ধাৰ অভিযান চলাইছে SDRFে চামগুৰি ৰাজহ চক্ৰৰ শিয়ালেখাইটিৰ কেইবাখনো গাঁও প্লাবিত কৰিছে ডিজু নৈৰ বাঢ়নি পানীয়ে বুঢ়াই পেলাইছে বহু মানুহৰ বাসগৃহ হঠাৎ অহা বানে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে পটকে পানী হৈ গৈছে কালি ৰাতিটো চাইছো পানী কমি আছিলে ৰাতিপুৱা হঠাৎ চাইছো শুই থকা অৱস্থাত চাইছো একদম ঘৰ ভিতৰত পানী শুই উঠি একদম আচৰিত হৈ গৈছে ইমান পানী হৈছে এতিয়া বস্তু বাহিনী চব লৈ পেলাই যাব লাগিব আৰু ক'বালে যেনেকা পানীৰ ভাৱটো বেছিকে বাঢ়ি আছে যোৱা বছৰ হৈছে যোৱা বছৰৰ পানীৰ ৰংটো এবাৰ বেলেগ অলপ বেছিকে বাঢ়ি আছে যোৱা বছৰ লাহে লাহে বাঢ়িছিলে এবাৰতো বেছি বাঢ়ি আছে কাৰ্বি পাহাৰৰ পৰা বৈ অহা পানীৰ ঢলে বৃদ্ধি কৰিছে ডিজু নৈৰ জলস্তৰ নেৰা নেপেৰা বৰষুণৰ ফলত নিশাৰী নৈৰ জলস্তৰ বৃদ্ধি ফেনে ফুটুকাৰে উফন্দি উঠিছে নিশাৰী পাহাৰীয়া অঞ্চলত বৰষুণ বেছি হোৱাত নিশাৰীৰ বৃদ্ধি পাইছে জলস্তৰ কামপুৰ আৰু কঠিয়াতলীৰ কেইবাখনো গাঁও প্লাবিত হোৱাৰ সম্ভাৱনাই দেখা দিছে এই চৰকাৰখনে বহুত ডাঙৰ ডাঙৰ কথা কয় কিন্তু এতিয়ালৈকে তেওঁলোকে এই কামবিলাক কৰি তোলা নাইকিয়া যিহেতু নিশাৰী নদীৰ ওপৰত বিশেষকৈ তেওঁলোকে মাথাউৰি নিৰ্মাণ কৰিছিলে সেই মাথাউৰিটো সম্পূৰ্ণ নহ'ল তাৰ কাৰণে ৰাইজে তীব্ৰ প্ৰতিবাদো গঢ়ি তুলিলে কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হৈ নুঠিল অ'ত ত'ত মাথাউৰিটো মাৰি তেওঁলোকৰ কেৱল ভোট বেংকৰ লালসাত তেওঁলোকে এই কামবিলাক কৰিছে যাৰ ফলত এতিয়া কৃষকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে আজি অতদিনে খৰাং গ'ল আজি দুদিন ধৰি পেলাই ইয়াত নেৰানেপেৰা বৰষুণ হৈছে ইফালে বুঢ়ীগংগা বাঢ়ি যোৱাৰ লগে লগে দবকা হৈ নিশাৰী দি পানী আহি এতিয়া গোটেই কামপুৰ ৰাজহ চক্ৰটো ডুবাই পেলোৱা এটা আমি শংকা কৰিছোঁ উজনি অসমৰ পাছত মধ্য অসমতো বান অহাৰ সম্ভাৱনাত শংকিত হৈ পৰিছে নৈপৰীয়া মানুহ ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24